আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথাছবি পৰিচালক কৃপাল কলিতাৰ দ্বিতীয় ছবি বেদলাম ইতিমধ্যে চিত্ৰগ্ৰহণৰ কাম আৰম্ভ। বুধবাৰে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত শ্বুটিং সম্পন্ন হয়। খবৰ অনুসৰি কবি সাহিত্যিক অজিত ৰায় জীৱনীমূলক গ্ৰন্থ মোৰ সেউজী দেশৰ সেউজী হৃদয়ৰ মানুহ শীৰ্ষক গ্ৰন্থখনৰ আধাৰত ৰচনা আৰু ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথাছবি পৰিচালক কৃপাল কলিতাৰ পৰিচালনাত চিত্ৰগ্ৰহণ সম্পন্ন হয়। ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামী, চম্পক শৰ্মা, প্ৰাঞ্জনা দত্ত, ডাক্তৰ জাহানাৰা বেগম, শিৱাৰাণী কলিতা, হেমেন কলিতা, ৰোহিত ডেকা, অভিজিৎ মহন্তৰ প্ৰমুখ্যে ভালেকেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী। সমাজৰ সকলো শ্ৰেণীৰ দৰ্শকৰ বাবে উপভোগ্য হোৱাকৈ ছবিখনৰ প্ৰযোজনা কৰিছে সৃষ্টি প্ৰডাকশ্যনে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালক আৰু ৰাষ্ট্ৰীয় ৰজত কমল বঁটা প্ৰাপক ৩২ বছৰৰ মূৰত অসমীয়া ছবি জগতলৈ ৰজত কমল বঁটা অনা শ্ৰীযুত কৃপাল কলিতাৰ পৰিচালনাত আৰু মোৰ আত্মজৈৱনিক গ্ৰন্থ মোৰ সেউজীয়া দেশৰ সেউজীয়া হৃদয়ৰ মানুহৰ আধাৰত চিত্ৰনাট্যৰ সংলাপ আৰু পৰিচালনাৰে বেদলাম নামৰ ছবিখনৰ দৃশ্যগ্ৰহণ ইতিমধ্যে সমাপ্ত কৰিছে কৃপাল কলিতাই। আৰু এই ছবিখনত অভিনয় কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুতা মলয়া গোস্বামী বাইদেউ, অনুৰ ছবিৰে খ্যাত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ডক্টৰ জাহানাৰা বেগম বাইদেউ, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতিপ্ৰাপ্ত অভিনেত্ৰী শ্ৰীযুতা শিৱাৰাণী কলিতা আছে এই অভিনয় ছবিখনত। আৰু বলিষ্ঠ অভিনেত্ৰী অপ্ৰতিদ্বন্দ্বী আৰু অপ্ৰতিৰোধ্য ভ্ৰাম্যমান পৃথিৱীৰ অভিনেত্ৰী প্ৰাঞ্জনা দত্ত বাইদেউ আছে। অক্লান্ত নাট্যশিল্পী বিশিষ্ট অভিনেতা পৰিচালক নাট্যকাৰ চম্পক শৰ্মাদেৱ আছে। আৰু ইয়াত ৰাষ্ট্ৰীয় অভিনয় প্ৰতিষ্ঠানৰ শ্ৰীযুত ৰাজীৱ কলিতা, বিশিষ্ট অভিনেতা বিবেক ডেকা ইত্যাদিৰে এই অভিনয় সমৃদ্ধ কৰিছে। আপোনালোকে অসমীয়া ছবি জগতত অসমীয়া ছবিক আৱেগেৰে নহয় বিবেকেৰে ছবিগৃহলৈ অহাৰ যি প্ৰস্তুতি চলাইছে সেই প্ৰস্তুতিৰ আশা লৈ দৰ্শকৰ অপূৰ্ণ সঁহাৰি কামনা কৰিছে কৃপাল কলিতাৰ আৰু প্ৰযোজক সৃষ্টি প্ৰডাকশ্যনে। গতিকে আপোনালোকৰ সহায় সহযোগ থাকিব বুলি আশা কৰিছোঁ আৰু আমি অনতি বিলম্বে ছবিখন ৰিলিজৰ ব্যৱস্থা কৰিম। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ NA।